নমস্কাৰ আজিৰ পাঠটোলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ পাঠটোত আমি আন্ডাৰষ্টেণ্ডিং অফ সায়েন্সৰ অন্তৰ্গত ডিফাৰেণ্ট এপ্ৰোচেছ অফ টিচিং অফ সায়েন্স মানে বিজ্ঞান শিক্ষণৰ বিভিন্ন প্ৰক্ৰিয়া পদ্ধতিবিলাক আলোচনা কৰিম। প্ৰতিজন শিক্ষকৰ উদ্দেশ্য হৈছে শিকাৰুৱে তাৰ শিক্ষণৰ পৰা জ্ঞান আহৰণ কৰিব পাৰিছে নে নাই তাৰে প্ৰতি লক্ষ্য ৰাখা। এই শিক্ষণ পদ্ধতিটো কেতিয়াবা বিষয়বস্তুৰ ওপৰত আৰু কেতিয়াবা শিকাৰুৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি অৱলম্বন কৰা হয়। মানুহ জ্ঞানৰ পিপাসু, সেইবাবে সিহঁতৰ প্ৰকৃতি অভ্যাসৰ সলনি ঘটে আৰু নতুন কৌশল প্ৰক্ৰিয়াবোৰৰ আৱিষ্কাৰ হয়। এই ভিডিঅ'টোত আমি আলোচনা কৰিম উদ্ঘাটন পদ্ধতি কি, ইয়াৰ ধৰণ, পাঠদানত ইয়াৰ উপকাৰিতা আৰু সীমাবদ্ধতা, আৰু অনুসন্ধান পদ্ধতি ইয়াৰ উপকাৰিতা আৰু সীমাবদ্ধতা আৰু সিহঁতৰ মাজত থকা সম্পৰ্ক আৰু পাৰ্থক্যটো আলোচনা কৰিম। প্ৰথমতে আহিছো উদ্ঘাটন পদ্ধতিলৈ। ইংলিছত ইয়াক ডিস্কভাৰী মেথড বুলি কোৱা হয়। এই পদ্ধতিটোৰ প্ৰবক্তা আছিলে জিৰম ব্ৰানাৰ, হিল্ডা টাবা, ৰবাৰ্ট ডেভিছ আৰু বহুতে। ব্ৰানাৰে কৈছিলে যে এইটো এটা প্ৰক্ৰিয়া যোনটোৰ সহায়ত আমি যিকোনো সমস্যাৰ সন্মুখীন আনকি সমাধানো কৰিব পাৰোঁ। এটা বিষয় নতুনকৈ শিকাবৰ সময়ত শিক্ষকে ছাত্ৰ ছাত্ৰীক এই পদ্ধতিটোত বহুতো প্ৰশ্ন সুধিবলৈ উৎসাহ দিয়ে। ছাত্ৰ ছাত্ৰীয়ে তুলনামূলকভাৱে এইটো পদ্ধতিত সক্ৰিয় ভূমিকা পালন কৰে। বৰ্ণনামূলক পদ্ধতিটোত আমি যেনেকৈ কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীয়ে তাত সম্পূৰ্ণৰূপে অক্ৰিয় ভূমিকা লয়, ইয়াতে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন সোধে, নিজে এই পাঠটোত পাঠদান লওঁতে জ্ঞান লওঁতে সক্ৰিয় ভূমিকা পালন কৰি থাকে। শিক্ষকে ইয়াতে আংশিকভাৱে ইংগিত প্ৰদান কৰে। শিক্ষকে ইয়াতে গোটেই বিষয়বস্তুটো ছাত্ৰ ছাত্ৰীক আগত দাঙি নধৰে। সিহঁতে প্ৰয়োজনীয় বস্তুখিনি, প্ৰয়োজনীয় সহায়খিনি ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰে। সেইকাৰণে এইটো পদ্ধতি আংশিকভাৱে শিক্ষক কেন্দ্ৰিক, কাৰণ এই পদ্ধতিটোত শিক্ষকে সম্পূৰ্ণ ভূমিকা পালন নকৰে। সম্পূৰ্ণ বিধিৰ ব্যাখ্যাৰ পৰা আদি কৰি বিধিৰ প্ৰয়োগ গোটেইখিনি কাম শিক্ষকে নকৰে, সেইকাৰণে এইটো আংশিকভাৱে শিক্ষক কেন্দ্ৰিক। ইয়াতে শিক্ষক কেৱল সঞ্চালক বা প্ৰশমকৰ ভূমিকাহে পালন কৰে। শিক্ষাদানৰ ক্ষেত্ৰত এই পদ্ধতিটো বহুতো উপকাৰী। শিক্ষাদানৰ বিভিন্ন স্তৰৰ সাধাৰণ ক্ৰমটো অৱলম্বন কৰে। বৰ্ণনামূলক পদ্ধতিত যেনেকৈ বিভিন্ন স্তৰ আছিলে শিক্ষণ পদ্ধতিটোৰ, তেতিয়া সেই একে স্তৰ ইয়াতেও আছে, খালি ইয়াৰ ক্ৰমটো বেলেগ বেলেগ হ'ব। উদ্ঘাটন পদ্ধতি মূলতঃ তিনি বিধৰ হয়। প্ৰথমটো হৈছে মুক্ত উদ্ঘাটন পদ্ধতি, ইংলিছত ইয়াক অপেন ডিস্কভাৰী মেথড বুলি কোৱা হয়। দ্বিতীয়টো পৰামৰ্শমূলক উদ্ঘাটন পদ্ধতি, ইংলিছত ইয়াক গাইডেড ডিস্কভাৰী মেথড, আৰু তৃতীয়টো অৱৰোহ উদ্ঘাটন পদ্ধতি, ইংলিছত ডিডাক্টিভ ডিস্কভাৰী মেথড বুলি কোৱা হয়। বৈজ্ঞানিকবিলাকে মূলতঃ মুক্ত উদ্ঘাটন পদ্ধতিটো জৰিয়তে পৰীক্ষা নিৰীক্ষা কৰে, চিন্তা চৰ্চা কৰে, আৰু শ্ৰেণীকোঠাত শিক্ষকে এই পৰামৰ্শমূলক উদ্ঘাটন পদ্ধতিটো ব্যৱহাৰ কৰি থাকে। আমি ইয়াতে মূলতঃ পৰামৰ্শমূলক উদ্ঘাটন পদ্ধতিটো আলোচনা কৰিম। আগতে কোৱা হৈছে যে শ্ৰেণীকোঠাত এই পদ্ধতিটোৰ জৰিয়তে পাঠদান কৰা হয়। শিক্ষকজনে এই পৰামৰ্শমূলক উদ্ঘাটন পদ্ধতিটো ব্যৱহৃত কৰে। এই পদ্ধতিটো প্ৰস্তাৱনামূলক চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰশীল। প্ৰস্তাৱনামূলক চিন্তাধাৰা যেনেকৈ উদাহৰণৰ পৰা আৰম্ভ কৰি সাধাৰণ নীতিলৈ অগ্ৰসৰ হয়, ঠিক একেদৰে শিক্ষকেও ইয়াতে উদাহৰণৰ পৰা আৰম্ভ কৰে আৰু শিকাৰুৱে নিজে সাধাৰণ নীতিটো উদ্ঘাটন কৰে। শিক্ষণ পদ্ধতিৰ
স্তৰসমূহ ক্ৰমান্বয়ে ইয়াতে শৰ্টত লিখা হৈছে ক্ৰমটো যে ক্লাৰিফিকেশ্যন অফ দ্য ৰুল মানে বিধিৰ ব্যাখ্যা, জাষ্টিফিকেশ্যন অফ দ্য ৰুল মানে বিধিৰ সত্যতা নিৰূপণ, তাৰ পিছত ষ্টেটমেণ্ট অফ দ্য ৰুল মানে বিধিৰ বিবৃতি, আৰু শেষৰ পৰ্যায়টো হ'ল এপ্লিকেশ্যন অফ দ্য ৰুল মানে বিধিৰ প্ৰয়োগ। ইয়াত শিক্ষকে প্ৰথমতে বিধি সম্পৰ্কীয় উদাহৰণ উল্লেখ কৰে আৰু তাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে সেই উদাহৰণৰ পৰা সাধাৰণ নীতিটো উদ্ঘাটন কৰিবলৈ সক্ষম হয়। এই পদ্ধতিটোও আমি তৰল পদাৰ্থৰ মিশ্ৰণ আৰু অমিশ্ৰণৰ পাঠটোৰ জৰিয়তে আলোচনা কৰিবলৈ যত্ন ল'ম। ইয়াতে দেখুওৱা হৈছে কেনেকৈ শিক্ষকে ছাত্ৰ ছাত্ৰীক সহায়ক কৰে কিবা এটা বস্তু শিকাবৰ কাৰণে, তাৰ পিছত ছাত্ৰ ছাত্ৰীসমূহে নিজে সেই বস্তুটো সম্পূৰ্ণ কৰিবলৈ যত্ন লয়। এই পদ্ধতিটোৰ প্ৰথম পৰ্যায় হৈছে বিধিৰ ব্যাখ্যা। শিক্ষকে পৰীক্ষা নিৰীক্ষাৰ বাবে প্ৰয়োজনীয় বস্তু সংগ্ৰহ কৰাৰ লগতে তথ্য তালিকা ছাত্ৰজনক দিয়ে। এই পদ্ধতিটোত শিক্ষকে পৰীক্ষা নিৰীক্ষা মানে আমি যোনটো উদাহৰণ লৈছোঁ যে বিভিন্ন ধৰণৰ তৰল পদাৰ্থৰ মাজত মিশ্ৰণ আৰু সংমিশ্ৰণ, তাৰ বাবে আমাৰ প্ৰয়োজনীয় তৰল পদাৰ্থবিলাক যেনেকৈ পানী, গাখীৰ, কেৰাচিন তেল, এলকহল আৰু টেষ্ট টিউব আদি লৈ পেলাই শিক্ষকজনে ছাত্ৰ ছাত্ৰীক সংগ্ৰহ কৰি দিব আৰু লগতে তথ্য তালিকা ছাত্ৰ ছাত্ৰীক দিব। ছাত্ৰজনে তথ্য তালিকা প্ৰত্যক্ষ কৰা তথ্যৰ দ্বাৰা পূৰ্ণ কৰিব। সেই তথ্য তালিকাটো ছাত্ৰজনে সেই পৰীক্ষা নিৰীক্ষাৰ পৰা পোৱা যোনবিলাক তথ্য সেই তথ্যটো তালিকাভুক্ত কৰিব। ইয়াতে ছাত্ৰজনে নিজে তালিকাভুক্ত কৰিব। শিক্ষকে যিকোনো দুটা তৰল পদাৰ্থ লৈ পৰীক্ষা কৰি ছাত্ৰ ছাত্ৰীক দেখুৱাই দিব অথবা ছাত্ৰ ছাত্ৰী নিজে পৰীক্ষা কৰি চাব। ইয়াতে শিক্ষকে দুটা ধৰণৰ কৰিব পাৰে যে তেখেতে নিজে যিকোনো দুটা তৰল পদাৰ্থ লৈ ছাত্ৰ ছাত্ৰীক দেখুৱাব পাৰে অথবা ছাত্ৰ ছাত্ৰীক ক'ব পাৰে, নিৰ্দেশ দিব পাৰে যে যিকোনো দুটা তৰল পদাৰ্থৰ মাজত সংমিশ্ৰণ বা মিশ্ৰণটো নিজে প্ৰত্যক্ষ কৰি চাবলৈ ক'ব পাৰে। এই বিধিৰ ব্যাখ্যাটোত শিক্ষকজনে এনেকুৱা ধৰণৰ তালিকা ছাত্ৰ ছাত্ৰীক আগবঢ়াব পাৰে আৰু ইয়াতে যেনেকৈ আমি দেখিছোঁ যে প্ৰথম কলমটোত দ্ৰৱ 1 মানে পানীৰ লগত দ্বিতীয় কলমৰ দ্বিতীয় দ্ৰৱটো সিহঁতে সংমিশ্ৰণ ঘটাব পাৰে। যেনেকৈ ইয়াতে পানীৰ লগত কেৰাচিন তেল সংমিশ্ৰণ হৈছে নে নাই সেইটো মন্তব্য ইয়াতে ছাত্ৰ ছাত্ৰীয়ে দিব। সেইকাৰণে ছাত্ৰ ছাত্ৰী শব্দটো ইয়াতে হাইলাইট কৰা হৈছে। পানী আৰু কেৰাচিন তেলৰ মাজত সংমিশ্ৰণ হৈছে নে নাই তাৰ ফলাফলটো ছাত্ৰ ছাত্ৰী ইয়াতে তালিকাভুক্ত কৰিব। ঠিক তেনেকৈ পানী আৰু এলকহলৰ মাজত সংমিশ্ৰণ ঘটিছে নে নাই সেইটো লিখিব আৰু পানী আৰু গাখীৰৰ মাজত সংমিশ্ৰণ হৈছে নে নাই সেইটোও তালিকাভুক্ত কৰিব। এনেকৈ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ তৰল পদাৰ্থৰ মাজত নিজে পৰীক্ষা কৰি সেইটো তালিকাভুক্ত কৰিব পাৰে। তাৰ পিছৰ পৰ্যায়টো হৈছে বিধিৰ সত্যতা নিৰূপণ। ছাত্ৰ ছাত্ৰীক নিজে সত্যতা নিৰূপণ কৰিব দিয়া হয়। ইয়াতে শিক্ষকজনে কেৱল প্ৰয়োজনীয় বস্তুখিনি ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰে আৰু সিহঁতক পৰীক্ষা নিৰীক্ষাৰ বাবে যিমান যন্ত্ৰপাতি দৰকাৰ সেইবিলাক আগবঢ়াই দিয়ে আৰু ছাত্ৰ ছাত্ৰীক সেই বিধিটোৰ সত্যতা নিৰূপণ কৰিবলৈ নিৰ্দেশ দিয়ে। ছাত্ৰ ছাত্ৰীবিলাক ইয়াতে সত্যতা নিৰূপণ কৰিব পাৰে সেই দ্ৰৱবিলাকৰ অৰ্ডাৰটো ছিকুৱেন্সটো সলনি কৰি পিনে। যেনেকৈ আগতে যদি সিহঁতে পানী লগত কেৰচিন তেল মিহলাইছে, এতিয়া কেৰচিন তেলৰ লগত পানীটো মিহলাই সেইটো মিশ্ৰিত দ্ৰৱ নে অমিশ্ৰিত দ্ৰৱ সেইটো সত্যতা নিৰূপণ কৰে। যদিও এই সত্যতা নিৰূপণ পৰ্যায়টো বহুতো কমকৈ ব্যৱহৃত কৰা হয়, তথাপি এই সত্যতা নিৰূপণ পৰ্যায়টো অতিকৈ আৱশ্যকীয়। এই পৰ্যায়টো ছাত্ৰ ছাত্ৰীক বিশ্লেষণ কৰাৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। পিছৰ পৰ্যায়টো হৈছে বিধিৰ বাক্য অথবা বিধিৰ বিবৃতি। শিক্ষক আৰু শিকাৰুৰ মাজত আলোচনাৰ পৰা শিকাৰুৱে দুটা বা ততোধিক তৰল পদাৰ্থৰ মিশ্ৰণ আৰু অমিশ্ৰণৰ
সাধাৰণ বিধিটো উলিয়াব পাৰে। মানে এতিয়া বিধিৰ ব্যাখ্যাৰ পৰা আৰম্ভ কৰি বিধি সত্যতা নিৰূপণ আদি ইমানখিনি কৰাৰ পিছত শিক্ষক আৰু শিকাৰুৰ মাজত যিমানখিনি আলোচনা হৈছে সেই আলোচনাৰ পৰা শিকাৰুৱে সাধাৰণ বিধিটো উলিয়াব পৰা হৈ উঠে। তেতিয়া সিহঁতে দুটা বা ততোধিক তৰল পদাৰ্থৰ মাজত মিশ্ৰণ বা অমিশ্ৰণৰ সাধাৰণ বিধিটো অতি সহজতে উলিয়াব পাৰে। শিক্ষকে ছাত্ৰ ছাত্ৰীক সাধাৰণ নীতিটো অভিব্যক্ত কৰাত সহায় কৰিব পাৰে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ছাত্ৰ ছাত্ৰীয়ে বিষয়বস্তুটো বুজিব পাৰিছে কিন্তু এটা বাক্যত অভিব্যক্ত কৰিব পৰা নাই। সেইটো ক্ষেত্ৰত শিক্ষকে ছাত্ৰ ছাত্ৰীক সেই বাক্যটো বা সেই বিধিটো অভিব্যক্ত কৰাত সহায়তা দান কৰিব পাৰে। তাৰ পিছৰ পৰ্যায়টো হৈছে বিধিৰ প্ৰয়োগ। ছাত্ৰ ছাত্ৰী দুই বা ততোধিক তৰল পদাৰ্থ লৈ পৰীক্ষাৰ পৰা পোৱা তথ্য অনুসৰি সাধাৰণ বিধিটো আগবঢ়াব পাৰে। যেনেকৈ ছাত্ৰ ছাত্ৰীক যদি আমি তিনি ধৰণৰ তৰল পদাৰ্থ দিওঁ, যেনেকৈ প্ৰথম তৰল পদাৰ্থৰ লগত যদি দ্বিতীয়টোৰ লগত যদি তৃতীয়টো সংমিশ্ৰণ ঘটিছে, তৃতীয়টোৰ লগত প্ৰথমটো সংমিশ্ৰণ ঘটিবনে নাই ছাত্ৰ ছাত্ৰীক সেইটো প্ৰত্যক্ষ কৰিবলৈ নিৰ্দেশ দিব পাৰে শিক্ষকজনে। এই পৰীক্ষা নিৰীক্ষাৰ পৰা যোনটো সাধাৰণ বিধি হ'ব সেই বিধিটো উলিয়াবলৈ উৎসাহ প্ৰদান কৰিব পাৰে। অথবা কেতিয়াবা শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৰু সৰু দল সংগঠন কৰি সিহঁতক কৌশলপূৰ্ণ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা দিব পাৰে। যেনেকৈ বৰ্ণনামূলক পদ্ধতিত যেনেকৈ উল্লেখ কৰিছিলোঁ যে গাখীৰ যদি পানীৰ লগত মিশ্ৰণ নঘটিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন, অথবা ডিজেল বা পেট্ৰলৰ লগত যদি কেৰাচিন তেল সংমিশ্ৰণ নহ'লহেঁতেন কি হ'লহেঁতেন, এনেকুৱা ধৰণৰ কিছুমান কৌশলপূৰ্ণ প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীয়ে আলোচনা কৰিব পাৰে। কিন্তু তাত যেনেকৈ শিক্ষকে নিজে সেইটোৰ উত্তৰটো জনাইছিলে ছাত্ৰ ছাত্ৰীক, ইয়াতে ছাত্ৰ ছাত্ৰীসমূহে নিজৰ ফালৰ পৰা এই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে। ইয়াৰ পিছত আহিছোঁ বিধিৰ বা এই পদ্ধতিটোৰ উপকাৰিতালৈ। পদ্ধতিটো বহুতো উপকাৰী। যেনেকৈ যিকোনো বিষয় পঢ়িবলৈ এই পদ্ধতিটো আগ্ৰহ গঢ়ি তোলে। যিকোনো বিষয় মানে আমি যিকোনো বিষয় যদি কিবা এটা বস্তু উদ্ঘাটন কৰিব যাওঁ তেতিয়াহ'লে এই পদ্ধতিটো অতিকৈ সহায়ক। জ্ঞান সুশৃংখল কৰাৰ ক্ষমতা আৰু পৰ্যবেক্ষণৰ ক্ষমতা বাঢ়ে, কাৰণ ইয়াতে ছাত্ৰ ছাত্ৰীয়ে নিজে পৰীক্ষা নিৰীক্ষা কৰিছে, তাৰ পৰা ব্যাখ্যা কৰিছে বা এটা সাধাৰণ নীতিলৈকে আহিছে। তেনেকৈ সিহঁতৰ সেই জ্ঞানখিনি কেনেকৈ সুশৃংখল কৰিব পাৰে তাৰে ক্ষমতাটো বাঢ়ি যায় আৰু সিহঁতৰ পৰ্যালোচনাৰ ক্ষমতা বাঢ়ি যায়, কাৰণ সিহঁতে নিজে হাতে কলমে পৰীক্ষা নিৰীক্ষা কৰি এটা সাধাৰণ নীতি উলিয়াব পৰা হৈ যায়। শিকাৰুৱে জ্ঞান আহৰণ উপভোগ কৰে, কাৰণ শিকাৰুৱে ইয়াতে আংশিকভাৱে সক্ৰিয় ভূমিকা পালন কৰে। শিকাৰুৱে পৰীক্ষা নিৰীক্ষা কৰি সাধাৰণ উক্তিলৈ উপনীত হয়। সেইকাৰণে ইয়াতে জ্ঞান আহৰণ কৰাৰ যোনটো পদ্ধতি বা আহৰিত জ্ঞানখিনি সিহঁতে বহুতো উপভোগ কৰে। তথ্যাদিৰ বিশ্লেষণ কৰাৰ বুদ্ধিমত্তা বঢ়ায়। শিকাৰুৱে ইয়াত বিভিন্ন তথ্যাদি পায়, পৰীক্ষা নিৰীক্ষাৰ পৰা বিভিন্ন ধৰণৰ তথ্যাদি সিহঁতি তালিকাভুক্ত কৰে। সেই তথ্যাদিৰ বিভিন্নভাৱে বিভিন্ন ৰকমৰে এই বিশ্লেষণ কৰাৰ ক্ষমতা ইয়াতে গঢ়ি উঠে। কিন্তু এই পদ্ধতিটোৰ কিছুমান সীমাবদ্ধতাও আছে। যেনেকৈ কম ক্ষমতাৰ ছাত্ৰ ছাত্ৰী হতাশাত ভাঙি পৰাৰ সম্ভাৱনা থাকে। এটা শ্ৰেণীকোঠাত বিভিন্ন বুদ্ধিমত্তাৰ ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায়। এতিয়া যোনবিলাক বেছি বুদ্ধিমত্তাৰ ল'ৰা ছোৱালী সিহঁতে পৰীক্ষা নিৰীক্ষা কৰি যদি সত্য বা যোনটো সম্ভাৱ্য সাধাৰণ নীতি সেইটো যদি উলিয়াব পাৰে, কিন্তু কম ক্ষমতাৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া সেইটোত বিফল হয় তেতিয়া কম ক্ষমতাৰ ল'ৰা ছোৱালীয়ে হতাশাত ভাঙি পৰাৰ সম্ভাৱনা থাকে। দ্বিতীয় সীমাবদ্ধটো হৈছে শিক্ষক আৰু শিকাৰুৰ উভয়কে বহুতো প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে, কাৰণ ইয়াতে
প্ৰতিটো বস্তু পৰীক্ষা কৰি উদ্ঘাটন কৰা হয়। সেইকাৰণে শিক্ষক আৰু শিকাৰুক উভয়কে বহুতো ধৰণৰ প্ৰচেষ্টা চলাই যাব লাগে। তৃতীয় সীমাবদ্ধতা হৈছে সকলো শিক্ষকে এই পদ্ধতিটোৰ জৰিয়তে পাঠদান কৰি ভাল নাপাবও পাৰে, কাৰণ এই পদ্ধতিটো সময় আৰু সম্পদৰ ক্ষেত্ৰত অতি ব্যয়বহুল হয়। প্ৰতিটো বিষয়বস্তু পাঠদানৰ ক্ষেত্ৰত এই পদ্ধতিটো উপকাৰী নহয়, কাৰণ আমি কিবা এটা পৰীক্ষা কৰিব গ'লে বহুতো ধৰণৰ যন্ত্ৰপাতিৰ প্ৰয়োজন, বহুতো সময়ৰ প্ৰয়োজন, কাৰণ ইয়াতে ছাত্ৰ ছাত্ৰী নিজে সেই পৰীক্ষা নিৰীক্ষাবিলাক কৰিব পাৰে। সিহঁতৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে বহুতো সময়ৰ প্ৰয়োজন। সেইকাৰণে এই পদ্ধতিৰ দ্বাৰা কিছুমান নতুন বিধি যেতিয়া আমি ছাত্ৰ ছাত্ৰীক শিকাবলৈ যাওঁ, তেতিয়া এই পদ্ধতিটো বহুতো সময় লয়। সেইকাৰণে প্ৰায়ভাগে শিক্ষকে এই পদ্ধতিটোৰ জৰিয়তে সব ধৰণৰ পাঠদান কৰি ভাল নাপায়। নেক্সট পদ্ধতিটো হৈছে অনুসন্ধান পদ্ধতি, যাক আমি ইংৰাজীত ইনকুৱাৰী এপ্ৰ'চ বুলি কওঁ। ইয়াৰ আৰু এটা নাম হৈছে প্ৰক্ৰিয়া কৌশল অথবা প্ৰচেছ স্কিল। অনুসন্ধান পদ্ধতিত কিয় প্ৰক্ৰিয়া কৌশল বুলি কোৱা হয়? কাৰণ ইয়াতে কৌশল প্ৰক্ৰিয়াবোৰ বৃদ্ধি ঘটে বা নতুন নতুন কৌশলবিলাক উন্নতি সাধন ঘটে। অনুসন্ধান শব্দটোৰ পৰাই আমি ক'ব পাৰোঁ যে অনুসন্ধান মানে তদন্ত। ইয়াতে তদন্তৰ দ্বাৰা আমি নতুন জ্ঞান আহৰণ কৰিবলৈ যত্ন লওঁ। বহুতো বিশেষজ্ঞ বহুতো ধৰণৰ অনুসন্ধান প্ৰণালী আগবঢ়াইছে। এই প্ৰণালীসমূহৰ মাজত কমন দিশটো আছিল যে এই পদ্ধতিবোৰ শিক্ষকৰ দ্বাৰা যথাযথভাৱে পৰিচালিত হ'লে ইয়াত ছাত্ৰ ছাত্ৰীৰ প্ৰক্ৰিয়া কৌশলবোৰৰ উন্নতি সাধন ঘটে। উদ্ঘাটন পদ্ধতি এই পদ্ধতিটোৰ অন্তৰ্গত। তাৰ মানে অনুসন্ধান পদ্ধতিটো হ'ল উদ্ঘাটন পদ্ধতিৰ সংযোজিত অংশ। যিকোনো অনুসন্ধানত উদ্ঘাটন কৰিব লাগে, সেইকাৰণে কোৱা হৈছে যে উদ্ঘাটন পদ্ধতিটো এই পদ্ধতিৰ অন্তৰ্গত। ই কাৰণ আৰু প্ৰভাৱ সম্পৰ্ক গঠন কৰে, যে কিবা এটা বস্তু কিয় হৈছে, কেনেকৈ হৈছে, ইয়াৰ কি কাৰণ, বা ইয়াৰ এইটো বস্তু হৈ যোৱাৰ পিছত, এই ঘটনাটো হৈ যোৱাৰ পিছত ইয়াৰ প্ৰভাৱ কেনেকৈ পেলাব, সেইটো সম্পৰ্ক, কাৰণ আৰু প্ৰভাৱ সম্পৰ্কটো গঠন কৰিবলৈ এই পদ্ধতিটো সক্ষম হয়। সম্পূৰ্ণৰূপে শিকাৰুকেন্দ্ৰিক। ইয়াতে শিকাৰুৱে সম্পূৰ্ণৰূপে সক্ৰিয় ভূমিকা পালন কৰে। যেনেকৈ এটা ষ্টেজত যেতিয়া আৰ্টিষ্টে কিবা এটা অভিনয় কৰিব, তেতিয়া সিহঁতক পিছফালৰ পৰা বহুতে সহায় প্ৰদান কৰে। ঠিক তেনেকৈ শিক্ষকেও এটা বিষয়বস্তু পঢ়াব গ'লে এই প্ৰক্ৰিয়াটোৰ দ্বাৰা শিক্ষকে শিকাৰুক সহায়তা প্ৰদান কৰে আৰু শিকাৰুৱে সেই সহায়তা লৈ কিবা এটা বস্তু উদ্ঘাটন কৰে। সেইকাৰণে এই পদ্ধতিটোক সম্পূৰ্ণৰূপে শিকাৰুকেন্দ্ৰিক পদ্ধতি বুলি কোৱা হয়। ইয়াতে শিকাৰুৰ সম্পূৰ্ণৰূপে বিকাশ ঘটে। ছাত্ৰ ছাত্ৰীৰ নিজৰ প্ৰচেষ্টাৰ সমস্যা সমাধান কৰিবলৈ দিয়া হয়। ইয়াতে শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ মাজত কিবা এটা সমস্যা দাঙি ধৰে আৰু সেইটোৰ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। ছাত্ৰ ছাত্ৰীয়ে নিজৰ ফালৰ পৰা সেই সমস্যাটো কৰিবলৈ যত্ন লয়। এই অনুসন্ধান পদ্ধতিৰ শিক্ষণ পদ্ধতিটোৰ যোনবিলাক স্তৰ আছে, শিক্ষণ পৰ্যায়বিলাক আছে, তাৰ ক্ৰমটো সেই উদ্ঘাটন পদ্ধতিৰ দৰে একে। যেনেকে ক্লেৰিফিকেশ্যন অফ দ্য ৰুল, প্ৰথম স্তৰটো হ'ব বিধিৰ ব্যাখ্যা, তাৰপিছত বিধিৰ সত্যতা নিৰূপণ, তাৰপিছত বিধিৰ বিবৃতি মানে ষ্টেটমেণ্ট অফ দ্য ৰুল, আৰু শেষৰ পৰ্যায়টো হ'ব এপ্লিকেশ্যন অফ দ্য ৰুল মানে বিধিৰ প্ৰয়োগ। ইয়াতে শিকাৰুৱে কেনেকৈ সক্ৰিয় ভূমিকা পালন কৰে শ্ৰেণীকোঠাত সেইটো দেখুওৱা হৈছে। জয়েছ আৰু ওৱেলে
অনুসন্ধান প্ৰশিক্ষণ মডেলটো আগবঢ়াইছিলে। তাত কিছুমান প্ৰশ্ন সোধাৰ নীতি নিয়ম উল্লেখ আছিল। এই পদ্ধতিটোত শিকাৰুৱে যেতিয়া নতুন নীতি বা সাধাৰণ নীতি এটা উদ্ঘাটন কৰিবলৈ যায় তেতিয়া শিকাৰুৱে বহুতো ধৰণৰ প্ৰশ্ন শিক্ষকক সুধিব পাৰে। সেই প্ৰশ্নবিলাকৰ কিছুমান নীতি নিয়ম জয়েছ আৰু ৱেলে আগবঢ়াইছিলে। সেইবিলাক হৈছে প্ৰথমটো হৈছে প্ৰশ্ন হয় বা নহয় উত্তৰত গঠন কৰা উচিত। মানে শিকাৰুৱে যেতিয়া প্ৰশ্নবিলাক গঠন কৰিব সেইটোৰ উত্তৰ সদায় হয় বা নহয় তেনেকৈ শিক্ষকজনে দিব পৰাকৈ গঠন কৰিব লাগিব। দ্বিতীয়টো হৈছে ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নোত্তৰৰ কোনো সীমাবদ্ধতা থাকিব নোৱাৰে। কাৰণ ছাত্ৰ ছাত্ৰীৰ চিন্তাধাৰাৰ কোনো সীমাবদ্ধতা নাই। সেইকাৰণে সিহঁতৰ মনত বহুতো ধৰণৰ প্ৰশ্ন উঠিব পাৰে। সেইকাৰণে সিহঁতে যেতিয়া যি প্ৰশ্ন উঠে সেইটো শিক্ষকৰ পৰা জানিবলৈ সেই ছাত্ৰ ছাত্ৰীসকলে শিক্ষকক সুধিব পাৰে। তাৰ কোনো সীমা নাই। তথ্য ব্যাখ্যাদিৰ ক্ষেত্ৰত শিক্ষকে হয় নহয় উত্তৰ দিব নোৱাৰে। যেতিয়া তথ্য ব্যাখ্যা কৰিব শিক্ষকজনে তেতিয়া তাত হয় বা নহয় উত্তৰ দিলে নহ'ব। ছাত্ৰজনে যিকোনো সময়ত যিকোনো পৰীক্ষা নিৰীক্ষা কৰিব পাৰে আৰু শিক্ষকে সেই অনুসন্ধানকাৰীক প্ৰয়োজনীয় যন্ত্ৰপাতিৰ দ্বাৰা সহায়তাৰ হাত আগবঢ়াব পাৰে। ইয়াতে শিক্ষকজনে কেৱল সহায়তাৰ প্ৰয়োজনীয় বস্তু যিমানখিনি প্ৰয়োজন সেইখিনি আগবঢ়াব পাৰে। এই মডেলটোৰ কিছুমান পৰ্যায় আছিলে। সেইটো হ'ল অনুসন্ধান প্ৰশিক্ষণৰ পৰ্যায়। এই পৰ্যায়বিলাক আছিল সমস্যাৰ সন্মুখীন হোৱা, যে প্ৰথমতে সমস্যাৰ লগত সন্মুখীন হ'ব লাগে। তাৰ পিছৰটো হ'ল তথ্য সংগ্ৰহ সত্যতা প্ৰমাণ কৰা। তাৰ পিছৰটো তথ্য সংগ্ৰহ পৰীক্ষা কৰা, মানে তথ্যাদি যিমান সংগ্ৰহ হ'ল সেইটো পৰীক্ষা নিৰীক্ষা কৰা। ইয়াৰ পিছত অনুমান, ইংলিছত যাক আমি হাইপথেচিছ বুলি কওঁ। সেই অনুমান যে কিয় হ'ল সমস্যাটো বা সেইটোৰ সমস্যাৰ পিছত কি কাৰণ থাকিব পাৰে সেইটো অনুমান কৰা। তাৰ পিছৰ পৰ্যায়টো হৈছে অনুমানৰ সত্যতা নিৰূপণ। অনুমানটো সত্য নে ভুল সেইটো নিৰূপণ কৰিব লাগে। তাৰ পিছৰ পৰ্যায়টো হ'ল অনুসন্ধান পদ্ধতিৰ বিশ্লেষণ। ইয়াতেও শিক্ষকজনে দুটা তৰল পদাৰ্থ লৈ একে ধৰণৰ পৰিমাণ লৈ, ধৰি লওঁ এটা তৰল পদাৰ্থ 5 মিলিলিটাৰ লৈ আন এটা তৰল পদাৰ্থ 5 মিলিলিটাৰ লৈ দুটাৰ মাজত সংমিশ্ৰণ ঘটাই দেখুৱাব পাৰে যে সেই দ্ৰাৱটো কিয় 10 মিলিলিটাৰতকৈ কম হ'ল। মানে দুটা যদি আমি মিশ্ৰণ ঘটাওঁ তেতিয়াহ'লে এইটো 10 মিলিলিটাৰ হয়, কিন্তু আচলতে সেই দ্ৰাৱটো সেই সলিউশ্যনখিনি 10 মিলিলিটাৰতকৈ কম। এতিয়া শিক্ষকজনে কিয় কম আহিলে পৰিমাণটো সেই সমস্যাটো ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীক এই সমস্যাৰ সমাধান কৰিবলৈ নিৰ্দেশ দিব পাৰে। এই পদ্ধতিৰ প্ৰথম পৰ্যায়টো হ'ল বিধিৰ ব্যাখ্যা। ছাত্ৰ ছাত্ৰীসকলে সত্যতা নিৰূপণৰ বাবে বিভিন্ন ধৰণৰ উপাদানৰ ওপৰত ভিত্তি কৰি শিক্ষকক প্ৰশ্ন সুধিব। যেনেকৈ ইয়াতে কিছুমান উপাদান দিয়া হৈছে যে তথ্যৰ প্ৰকাৰ, যে বস্তু, গুণাগুণ, ঘটনা অথবা পৰিণাম আৰু অৱস্থাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে। অথবা প্ৰশ্নৰ প্ৰকাৰ যেনেকুৱা সাব্যস্তকৰণ, পৰীক্ষামূলক প্ৰশ্ন, সংশ্লেষণমূলক প্ৰশ্ন আৰু অপৰিহাৰ্যতামূলক প্ৰশ্ন। এইবিলাক উপাদানৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ ছাত্ৰীসমূহে প্ৰায় 16 ধৰণৰ প্ৰশ্ন শিক্ষকজনক সুধিব পাৰে। যেনেকৈ বিধিৰ ব্যাখ্যাৰ ক্ষেত্ৰত যদি ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন সোধে তেতিয়াহ'লে এনেকুৱা হ'ব যে পানী কি দুটা তৰল পদাৰ্থৰ মাজত এটা, অথবা কেৰাচিন তেল কি আন এটা পদাৰ্থ,
আকৌ যদি গুণাগুণ পৰীক্ষা কৰিব বিচাৰে তেতিয়াহ'লে এনেকৈ সুধিব পাৰে ছাত্ৰজনে যে প্ৰথম তৰল পদাৰ্থটো কি বাষ্পীভূত হৈ যায়? টেষ্ট টিউবত কোনো ধৰণৰ ফুটা আছিল নেকি? আকৌ সংশ্লেষণমূলক প্ৰশ্ন যদি অৱস্থা হিচাপে যদি প্ৰশ্নটো সোধে, অৱস্থাৰ প্ৰশ্ন সোধে, তেতিয়াহ'লে এনেকৈকে সুধিব যে স্বাভাৱিক টেম্পাৰেচাৰত পৰীক্ষাটো কৰাৰ কাৰণে পৰিমাণটো কমি গ'ল নেকি? আকৌ ভুলকৈ জোখ লোৱাত সেই পৰিমাণটো কমি গ'ল নেকি? গোটেইখিনি প্ৰশ্নবিলাকৰ উত্তৰটো হয় বা নহয় এনেকৈ দিব পাৰে। এনেকৈ ছাত্ৰ ছাত্ৰীসমূহে সম্ভাৱ্য 16 ধৰণৰ প্ৰশ্ন শিক্ষকজনক সুধিব পাৰে আৰু সেইটো তালিকাভুক্ত কৰিব পাৰে। ইয়াৰ পিছৰ পৰ্যায়টো আছিল বিধিৰ সত্যতা নিৰূপণ। ইয়াতে ছাত্ৰ ছাত্ৰীসকলক পৰিমাণৰ ন্যায্যতা প্ৰতিপাদন কৰিবলৈ উৎসাহ দিব লাগে যে কিয় সেই পৰিমাণটো কমি গ'ল। সেই দ্ৰাৱটোৰ দুটা তৰল পদাৰ্থ মিক্স কৰাৰ পিছত সেই পৰিমাণটো কিয় কমি গ'ল, সেইটো বিভিন্ন পৰীক্ষা আদিৰ পৰা বিভিন্ন তথ্যাদিৰ পৰা এটা কাৰণ জনাবলৈ ছাত্ৰ ছাত্ৰীক উৎসাহ দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে ইয়াতে নিজে সেই সত্যতা নিৰূপণ কৰিব পাৰে। বিধিৰ বাক্য বা বিধিৰ বিবৃতি। এই পৰ্যায়টোত সমগ্ৰ আলোচনাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিজে সাধাৰণ নীতিটো উদ্ঘাটন কৰিব আৰু সন্তোষজনক বিশ্লেষণ কৰিব। সিহঁতে বিভিন্ন তথ্যাদি যোনবিলাক সংগ্ৰহ কৰিছে বিভিন্ন পৰীক্ষা আদিৰ পৰা আৰু বিভিন্ন ধৰণৰ আলোচনাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সাধাৰণ নীতিটোলৈকে অগ্ৰসৰ হ'ব আৰু সেইটো উদ্ঘাটন কৰিব আৰু সেই পৰিমাণখিনি কিয় কমি গৈছে সেইটো বিশ্লেষণ কৰিব, লগতে সেইটোৰ সন্তোষজনক বিশ্লেষণ কাৰণটো আগবঢ়াব। তাৰ পিছৰ পৰ্যায়টো হৈছে বিধিৰ প্ৰয়োগ। ছাত্ৰ ছাত্ৰীসকলে দুটা বা ততোধিক তৰল পদাৰ্থলৈ পৰীক্ষা কৰিব পাৰে। যেনেকৈ এটা তৰল পদাৰ্থলৈ পৰীক্ষাৰ দ্বিতীয় তৰল পদাৰ্থৰ লগত মিহলাই আৰু দ্বিতীয়টো তৃতীয়ৰ লগত মিহলাই আকৌ প্ৰথমটো তৃতীয়ৰ লগত মিহলাই পৰীক্ষা কৰিব পাৰে। তাৰ পিছত পৰীক্ষাসমূহৰ পৰা তথ্যাদিৰ পৰা এটা সাধাৰণ নীতি আগবঢ়াব পাৰে। ইয়াতে শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ মাজত সৰু সৰু দল গঠন কৰি কিছুমান কৌশলপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীহঁতক নিজে সিহঁতক সেই প্ৰশ্নৰ উত্তৰ দিবলৈ উৎসাহ দিব পাৰে। ইয়াৰ পিছত আহিছোঁ এই পদ্ধতিটোৰ উপকাৰিতা। প্ৰথম উপকাৰিতাটো হ'ল বিকীৰ্ণ চিন্তাধাৰাক এই পদ্ধতিটো উৎসাহ দিয়ে। পৰামৰ্শমূলক পদ্ধতিটো বিকীৰ্ণ চিন্তাধাৰা মানে ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ চিন্তাধাৰাক উৎসাহ দিয়ে। ছাত্ৰ ছাত্ৰীয়ে যিমান চিন্তাধাৰাটো যিমান বহল কৰিব সিহঁতৰ মনত সিমানে প্ৰশ্ন উঠিব। এই পদ্ধতিটোত সেই চিন্তাধাৰাটো বৃদ্ধি ঘটায়। শিকাৰুক তদন্ত প্ৰক্ৰিয়াৰ বিকাশ সাধনত সহায় কৰে। শিকাৰুৱে কাৰণ নিজে অনুমান এটা কৰিছে, তাৰ পৰা অনুমানৰ সত্যাসত্য নিৰূপণ কৰিছে, তাৰ তথ্যাদি সংগ্ৰহ কৰিছে, আদি সমগ্ৰ বস্তু শিকাৰুৱে নিজে কৰি আছে। সেইকাৰণে এই পদ্ধতিৰ দ্বাৰা শিকাৰুৱে তাৰ চিন্তাধাৰাৰ আৰু তদন্ত প্ৰক্ৰিয়াৰ বিকাশ ঘটে। শিকন পদ্ধতিটোক আনন্দিত কৰি তোলে কাৰণ ইয়াতে শিকাৰুৱে নিজে চব পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু নিজে সেই সাধাৰণ নীতিটো উলিয়াবলৈ সক্ষম হয়। সেইকাৰণে ইয়াতে যেতিয়া শিকাৰুৱে সফলতা লাভ কৰে তেতিয়া শিকাৰুৱে বহুতো আনন্দ উপভোগ কৰে। ইয়াত বৈজ্ঞানিক চিন্তাধাৰা গঢ়ি তোলে শিকাৰুৱে, কাৰণ সেই অনুমানৰ পৰা আৰম্ভ কৰি তথ্যাদি সংগ্ৰহ কৰা, বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে তথ্যাদি সত্যাসত্য নিৰূপণ কৰা আদি শিকাৰুৱে নিজে কৰে। সেইকাৰণে ইয়াতে বৈজ্ঞানিক চিন্তাধাৰা গঢ়ি উঠে।
স্বাধীন চিন্তাধাৰাক উৎসাহ দিয়ে। ইয়াতে কেৱল শিক্ষকে এটা সমস্যা শিকাৰুৰ মাজত দি দিয়ে আৰু সেইটো সমাধান কৰিবলৈ দিয়ে। তেতিয়া শিকাৰুৱে নিজৰ বুদ্ধিৰ পৰা সেইটো কেনেকৈ সমাধান কৰিব সেইটো উলিয়ায়। তাৰ মানে ইয়াতে স্বাধীন চিন্তাধাৰাক উৎসাহ দিয়া হয়। তথ্যৰ ব্যাখ্যাৰ পৰিৱৰ্তন ঘটাই যথাযথ সন্তুষ্টজনক ব্যাখ্যা দিব পাৰি। মানে ইয়াতে বিভিন্ন ধৰণৰ তথ্যৰ পৰা ফাইনেল যোনটো এটা সাধাৰণ নীতিলৈকে উপনীত হয় ছাত্ৰ ছাত্ৰীসকলে, সেইটো দ্বাৰা এটা সন্তুষ্টজনক ব্যাখ্যা সিহঁতে দিবলৈ সক্ষম হয়। কাৰণ আৰু প্ৰভাৱ সম্পৰ্ক গঢ়ি তোলে। কাৰণ ইয়াতে এটা সমস্যাৰ কাৰণ কি, মানে সমস্যাটি কিয় হৈছে, এই সমস্যাটো কি প্ৰভাৱ পেলাইছে, তাৰ ওপৰত এটা সম্পৰ্ক গঢ়ি উঠিবলৈ এই প্ৰক্ৰিয়াটো সহায় কৰে। এই পদ্ধতিটোৰ কিছুমান সীমাবদ্ধতাও আছে, যেনেকৈ ইয়াত অধিক সময় প্ৰয়োজন হয়। কিবা এটা বস্তু যেতিয়া আমি উদ্ঘাটন কৰোঁ আৰু তদন্ত কৰোঁ, সেই তদন্তৰ সময়খিনি বহু সময়ৰ প্ৰয়োজন। মানে এই পদ্ধতিটো দীৰ্ঘকালীন। প্ৰতিটো বিষয়ৰ পাঠদান এই পদ্ধতিটোৰ জৰিয়তে কৰা নাযায়। কিছুমান শিক্ষকে এই পদ্ধতিটোৰ দ্বাৰা কিছুমান বিষয়বস্তু পাঠদানৰ ক্ষেত্ৰত ভাল নাপাব পাৰে, কাৰণ এইটো অধিক সময় লয় আৰু অধিক সম্বল বা যন্ত্ৰপাতিৰ প্ৰয়োজন হয়। শিকাৰুৱে অসন্তুষ্ট অনুভৱ কৰিব পাৰে। যেতিয়া বহুতো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি যেতিয়া আমি সাধাৰণ নীতিলৈ উপনীত হওঁ, সেইটো সফল হ'ব, সেইটো সত্যাসত্য হ'ব নে নাই, বা শিকাৰুৱে যদি বিফলতাৰ সন্মুখীন হয়, তেতিয়া শিকাৰুৱে অসন্তুষ্ট অনুভৱ কৰিব পাৰে। সিহঁতি হতাশাত ভাঙি পৰিব পাৰে। তো এইবিলাক আছিলে যে বিজ্ঞান শিক্ষাৰ কিছুমান পদ্ধতি। আমি ইয়াতে মূলতঃ উদ্ঘাটন পদ্ধতিটো আৰু তদন্ত প্ৰক্ৰিয়া মানে ইনকুৱাৰী এপ্ৰ'চটো আলোচনা কৰিলোঁ। আজিলৈকে ইয়াতে সামৰণি কৰিছোঁ। ধন্যবাদ।